Hello everyone. Here our class of আমি আলোচনা কৰিছিলো macro economics or introduction ইয়াৰ পৰিচয় ইয়াৰ উৎপত্তি এই বিষয়ে আৰু macro আৰু micro economics ৰ মাজত পাৰ্থক্য আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলো আজিৰ ক্লাছত আলোচনা কৰিম macro economics ৰ গুৰুত্ব আৰু ইয়াৰ পৰিসৰৰ বিষয়ে অৰ্থাৎ macro economics ৰ scope আৰু ইম্পৰ্টেন্সৰ বিষয়ে আজি ক্লাছত আলোচনা কৰিম তো যেতিয়া আমি আলোচনা কৰিছিলো ম্যাক্ৰো আৰু মাইক্ৰো ইকোনমিক্সৰ পাৰ্থক্য আমি কিছুমান আলোচনা কৰিছিলো তেতিয়া তোমালোকে ভালকে গম পাইছা যে ম্যাক্ৰো ইকোনমিক্সটো ইমান সহজ বিষয় নহয় বা এটা সৰল বিষয় নহয় ইমান সৰু এটা বিষয় নহয় ই বহুত বৃহৎ বিষয় এটা গতিকে ইয়াৰ ইম্পৰ্টেন্স বহুত আছে তাৰে ভিতৰত কেইটামান ইম্পৰ্টেন্স আলোচনা কৰিম এর ভিতর প্রথমটো যদি আমি ইম্পর্টেন্স চাও to understand the working of the economy এটো প্রথমটো যদি আমি ইম্পর্টেন্স চাও to understand the working of the economy অর্থাৎ অর্থনীতি এখনে কেনেকে কাম করে সেই বিষয়ে যদি আমি জানিব বিচাৰো তেনেহলে কি ম্যাক্রো ইকোনমিক ভেৰিয়েবল যিবিলাক সেইবিলাকৰ বিষয়ে আমি জানিব লাগিব এতিয়া কথা ম্যাক্রো ইকোনমিক ভেৰিয়েবল কোনবিলাক যেনেকুৱা কিছুমান অৰ্থনীতি যদি আমি পঢ়ো তেতিয়া কি কিছুমান ম্যাক্রো ইকোনমিক ভেৰিয়েবলৰ বিহেভিয়াৰ যেনেকৈ টোটাল ন্যাশনাল ইনকাম যোৱাকালি আমি পাইছিলো যে ম্যাক্রো ইকোনমি কি যদি আমি এগ্ৰিগেট ষ্টাডি কৰো কোনো এটা বিষয় তেনেহলে ন্যাশনাল ইনকামৰ বিহেভিয়াৰ আউটপুট এমপ্লয়মেন্ট এন্ড জেনাৰেল প্ৰাইস লেভেল গতিকে এই ভেৰিয়েবলস বিলাক যদি আমি ষ্টাডি কৰো তেতিয়া কি এখন দেশৰ অৰ্থনীতি কেনেকুৱা এটা আমি গম পাওঁ মানে টু আন্ডাৰস্ট্যান্ড দা ওয়ার্কিং অফ দা ইকোনমি কি হয় এখিনি আমি জানিবলৈ হলে এখন দেশৰ অৰ্থনীতি কেনেকুৱা আমি যদি জানিব বিচাৰো তেনেহলে আমাৰ কি কৰিব ম্যাক্রো ইকোনমি ষ্টাডি কৰিব লাগিব সেকেন্ড আছে ইন ইকোনমিক পলিসিস গতিকে এখন দেশৰ অৰ্থনৈতিক পলিসি নিয়ম নীতি কেনেকুৱা যদি আমি সেই বিষয়ে জানিব বিচাৰো তেনেহলে কি কৰিব লাগিব আমাৰ ম্যাক্রো ইকোনমিটো ষ্টাডি কৰিব লাগিব সেকেন্ড পইণ্ট আছে জেনাৰেল আনএমপ্লয়মেন্ট গতিকে জেনাৰেল আনএমপ্লয়মেন্ট অৰ্থাৎ ম্যাক্রো ইকোনমি কি কৰে ষ্টাডি কৰে কজেস ইফেক্টস এন্ড ৰেমেডিজ অফ জেনাৰেল আনএমপ্লয়মেন্ট গতিকে আমি আনএমপ্লয়মেন্টের বিষয়ে যদি আমি স্টাডি কৰিব লাগিব তেতিয়া কি ম্যাক্রো ইকোনমিটো আমাৰ প্ৰয়োজন হয় সেকেন্ড হল ন্যাশনাল ইনকাম অলৰেডি আমাৰ আলোচনা কৰা হৈছে যেতিয়া এই ন্যাশনাল ইনকামটো কি হয় আমাৰ ম্যাক্রো ইকোনমি স্টাডি কৰিব যদি ন্যাশনাল ইনকাম আমি ফাইন্ড আউট কৰিব যাম তেতিয়া কি হ'ব আমাৰ এগ্ৰিগেট ওলাব লাগিব গতিকে আমাৰ ম্যাক্রো ইকোনমিক্সৰ ইয়াতো দৰকাৰ হয় সেকেন্ড ইকোনমিক গ্ৰোথ গতিকে আমি যদি ইকোনমিক গ্ৰোথৰ কথা যদি আমি ষ্টাডি কৰিম তেতিয়া কি হ'ব লাগিব আমাৰ ম্যাক্রো ইকোনমিক্সটো তাৰ ভিতৰত আহি পৰিব গতিকে ইকোনমিক গ্ৰোথ জানিব হলেও আমাৰ কি লাগিব ম্যাক্রো ইকোনমিক্স লাগিব তাৰ পিছত ইন মনিটাৰী প্ৰবলেমছ যেতিয়া মনিটাৰী প্ৰবলেমছ বিষয়ে আমি জানিব চেষ্টা কৰিম তেতিয়াও কি আমাৰ ম্যাক্রো ইকোনমিক্স লাগিব মুঠতে ইয়াৰ ওপৰত আমি ক'ব পাৰো যে আমাৰ যেতিয়া অৰ্থনীতি এখনৰ বিষয়ে জানিব চেষ্টা কৰিম বা এখন দেশৰ ইকোনমি কেনেকুৱা আছে যেতিয়া জানিব চেষ্টা কৰিম তেনেহলে কি লাগিব আমাৰ ম্যাক্রো ইকোনমিক্সৰ প্ৰয়োজন আছে কাৰণ আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছো ম্যাক্রো ইকোনমিক্সে কি কৰে এখন দেশৰ এগ্ৰিগেট টোটাল যিমানখিনি ইখিনি কভাৰ কৰি ষ্টাডি কৰে গতিকে আশা কৰো তোমালোকে পয়েন্ট কেটা বুজি পাইছা আকৌ এবাৰ ৰিভিজন কৰিছো যে ইম্পৰ্টেন্স কি আমি যে ম্যাক্রো ইকোনমিক্স অধ্যয়ন কৰো অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতি যে আমি অধ্যয়ন কৰো ইয়াৰ গুৰুত্ব বা কি আছে গতিকে প্ৰথমটো হল যদি আমি এখন দেশৰ অৰ্থনীতি বুজিব যাও তেনেহলে আমাৰ ম্যাক্রো ইকোনমিক্সৰ প্ৰয়োজন আছে যদি আমি ইকোনমিক পলিসিখন বুজিব যাও তেনেহলে ম্যাক্রো ইকোনমিক্সৰ প্ৰয়োজন আছে যদি আনএমপ্লয়মেন্টের বিষয়ে আমি জানিব যাও তেনেহলে কি আমাৰ ম্যাক্রো ইকোনমিক্সৰ প্ৰয়োজন আছে ন্যাশনাল ইনকামৰ বিষয়ে যদি আমি জানিব যাও তেতিয়াও কি আমাৰ ম্যাক্রো ইকোনমিক্সৰ প্ৰয়োজন আছে
তাৰ পিছত ইকোনমিক গ্ৰোথ যেতিয়া আমি ষ্টাডি কৰিম তেতিয়াও কি আমাৰ ম্যাক্ৰো ইকোনমিক্সৰ প্ৰয়োজন হ'ব আৰু যিবিলাক মনিটাৰী প্ৰবলেমছ আছে সেই প্ৰবলেমছ বিলাকৰ বিষয়ে যেতিয়া আমি জানিম তেতিয়াও কি হ'ব আমাৰ ম্যাক্ৰো ইকোনমিক্সৰ প্ৰয়োজন হ'ব